কথাত কটা যায় কথাত বতা পায়। পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ ক্ষেত্ৰত এই বাক্যশাৰী চৰ্চাত। আজি কিছুদিন আগতে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ভোলাগাঁৱত ৰাজহুৱাভাৱে কৰা এটা মন্তব্যৰ বাবে চৌদিশে সমালোচিত হোৱাৰ পিছত অৱশেষত এয়া তেওঁৰ বিৰুদ্ধে ৰাজনীতিক ষড়যন্ত্ৰৰ লগতে সংবাদ মাধ্যমৰ ওপৰতে দুখ জাপি নিজকে নিৰ্দোষী সজাই বিধায়কগৰাকীয়ে। চাওক যোৱাকালি সংবাদ মাধ্যমত তেওঁ কি কৈছে। যিজন ব্যক্তিয়ে আজি হিন্দু ধৰ্মৰ কাৰণে বিভিন্ন টকছত যাই পেলাই আজি আমি হিন্দু ধৰ্মক সুৰক্ষাৰ কৰা হিন্দু সংস্কৃতিৰ কথা কওঁ, সেই ব্যক্তিজনক আজি পলিটিকেলি কিছুমানে ডেমেজ কৰিবৰ কাৰণে আজি মোৰ যিটো বক্তব্য আছিলে, যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো বহুতে ভুল বুজি পেলাই আজি মোৰ সেই বক্তব্যটো এটা বেলেগ দিশত গতি কৰিলে, যাৰ ফলত নেকি আজি মোৰ শুভাকাংক্ষী কিছুমানেও হয়তো মোক ভুল ধাৰণা ল'ব পাৰে। আজি আমাৰ সনাতন ধৰ্ম বহুতে হয়তো যিহেতু ভুল ব্যাখ্যা দিয়া হৈছে, হঠাৎ ইমোশ্যনেলি হয়তো মোৰ ওপৰত ভুল এটা প্ৰতিচ্ছবি ল'ব পাৰে। এতিয়া আমি বিধায়কগৰাকীয়ে সামাজিকভাৱে কৰা মন্তব্য আমি সোঁৱৰাই দিছোঁ। আমাৰ সৌভাগ্য যে আমাৰ এই অঞ্চলতে আব্দুল গফুৰ শ্বাহ তেওঁ আমাৰ সুদূৰ আৰৱৰ পৰা আহি আমাৰ ইয়াতে তেওঁ বসবাস কৰিছিলে আৰু ইয়াতে তেওঁ বিয়া পাতি ইয়াতে সংসাৰ কৰি আমাৰ ইয়াতে হিন্দু ছোৱালী বিয়া পাতি ইয়াতে আমাৰ ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু তেওঁ এটাই বাৰ্তা দিছিলে যে শান্তিৰ বাৰ্তা, সকলো জাতি জনগোষ্ঠীক লৈ কিদৰে আগবাঢ়িব লাগে সেইটো তেওঁ বাৰ্তা দিছিলে আৰু তেওঁৰ যে বাৰ্তা, সেই বাৰ্তা আমাৰ এই অঞ্চলৰ বিভিন্ন লোকে আজি সেই তেওঁৰ বাৰ্তা পালন কৰিছে আৰু সেইকাৰণে আমাৰ বিশেষকৈ এই অঞ্চলত শান্তি বিৰাজমান হৈ আছে। মই আগ্ৰহ প্ৰকাশ কৰি নতুন প্ৰজন্মই বহুতে হয়তো এই কথাবিলাক নাজানে, তেওঁ যাতে অগ্ৰজসকলৰ পৰা এই কথাবিলাক অনুধাৱন কৰে আৰু তেওঁৰ যি আদৰ্শ আছিলে সেই আদৰ্শ যাতে মনত লৈ নিজৰ জীৱন লগতে সামাজিক জীৱনত তেওঁলোকে যে আগবাঢ়ে তাৰে কামনা কৰিছোঁ। অৱশেষত আকৌ কৈছোঁ, আপুনি এটা সন্মানীয় সমষ্টিৰ জনপ্ৰতিনিধি, আপুনি কৰা ভুল দোষ আনলৈ নেঠেলিব ডাঙৰীয়া। সেয়েহে আকৌ এবাৰ ক'লোঁ, কথাত কটা যায় কথাত বতা পায়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।